নমস্কাৰ বন্ধু বান্ধৱীসকল অনলাইন সহাৰি ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আজি এটা বিশেষ ভিডিঅ' আপোনাৰ ওচৰলৈ আনিছোঁ। আজিকালি চাইবাৰ ক্ৰাইম বহুত হৈ গৈছে আৰু আপোনালোকে কেনেকৈ সেইবোৰৰ পৰা হাত সাৰি থাকিব পাৰিব তাক লৈ আজি ভিডিঅ'টো বনাইছোঁ। আপোনাৰ আধাৰ কাৰ্ডখন বহু কামত মানুহে যদি বেয়া মানুহৰ সংগত পৰে আপোনাৰ আধাৰ কাৰ্ডখন বহুত বেয়া কামত ইউজ কৰিব পাৰে। আপোনাৰ আধাৰ কাৰ্ডখনৰ জৰিয়তে বেলেগে সিম কাৰ্ড উলিয়াই চলাই থাকিব পাৰে, সেইটো সিম কাৰ্ড বেলেগে বেয়া কামত ইউজ কৰি থাকিব পাৰে। গতিকে আপোনাৰ আধাৰ কাৰ্ডত কেইটা মোবাইল নাম্বাৰ এক্টিভ হৈ আছে, সিম এক্টিভ হৈ আছে, সেইটো আপোনালোকে অনলাইনত কেনেকৈ চাব আজি এইটো ভিডিঅ'ত মই দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো যদি চাবলৈ আৰম্ভ কৰিছে লগতে চেনেলত যদি নতুন তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰি ৰাখিব। তেন্তে বন্ধুসকল আমি কম্পিউটাৰ স্ক্ৰীনত যাওঁ। কেনেকৈ আপোনালোকে চেক কৰিব মোবাইলৰ জৰিয়তে আপোনালোকে চাব পাৰিব ঘৰতে বহি। মই সকলো প্ৰচেছ আপোনালোকে হ'ব কেনেকৈ চাব বলক কম্পিউটাৰ স্ক্ৰীনত যাওঁ। বন্ধুসকল মই এই কম্পিউটাৰ স্ক্ৰীনত আহি গ'লোঁ আৰু আপোনালোকে এইটো চিম্পলি চাৰ্চ কৰিব। মই আপোনালোকক দেখাই আছোঁ taf.cop.dg telecom বুলি আপোনালোকে চিম্পলি চাৰ্চ কৰিব। ইয়াতে চাওক taf.cop.dg telecom বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে বন্ধুসকল প্ৰথম যোনটো অপশ্যন ওলাব আপোনালোকে টেপ কপ যোনটো অপশ্যনটো হয় সেইটোত ক্লিক কৰিব। মই ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইটৰ লিংকটো হয় মই ডেছক্ৰিপশ্যনত দি দিম বা আপোনালোক কমেণ্ট বক্সত দি দিম। আপোনালোকে তাতে ক্লিক কৰি ডাইৰেক্ট যোনটো অফিচিয়েল ৱেবছাইট হয় ইয়াতে ভিজিট কৰিব পাৰিব। বন্ধুসকল আপোনালোকে ইয়াতে দেখা পাইছে টেপ কপ যোনটো অপশ্যনটো হয় ইয়াতে ওলাই গৈছে আৰু যোনটো অফিচিয়েল ৱেবছাইট হয় তাত মই এণ্টাৰ হৈ গ'লোঁ। আপোনালোকে ইয়াতে চিম্পলি চাব পাৰিব কেনেকৈ আপোনাৰ আধাৰ কাৰ্ডৰ জৰিয়তে বেলেগে মোবাইল নাম্বাৰ উলিয়াই ৰাখিছে বা ৰাখিলে ইয়াতে শ্ব' হৈ যাব। যদি উলিওৱা নাই তেন্তে আপোনাৰ চিফ আপোনাৰ নাম্বাৰটোৱে ইয়াত ওলাব। যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত আপোনাৰ নাম্বাৰটো উলিয়াই থোৱা আছে অকল এটা যদি এটা বা দুটা যদি দুটা ওলাব। আপোনাৰ যদি নাম্বাৰ হয় আপুনি নিশ্চয় চিনি পাবই। আৰু যদি বেলেগে আপোনাৰ আধাৰ কাৰ্ডৰ জৰিয়তে যদি নাম্বাৰ উলিয়াই ৰাখিছে তেন্তে ইয়াতে শ্ব' হৈ যাব। তেন্তে ইয়াতে আপোনাৰ মই মোৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰিম। আপুনি আপোনাৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব। মই ইয়াতে মোৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰিছোঁ। ইয়াতে যোনটো কেপচা কোড তলত শ্ব' হৈ আছে এইটো কেপচা কোডটো আপোনালোকে ফিল আপ কৰিব লাগিব। কেপিটেল থাকিলে কেপিটেল দিব আৰু স্মল থাকিলে স্মল দিব। এইটো আপোনালোকে ভালকৈ চাই ল'ব। তেতিয়া মই কেপচাটো ফিল কৰিলোঁ। ফিল কৰাৰ পাছত বন্ধুসকল অলপ তলৰ স্ক্ৰল ডাউন কৰিম। ভেলিডেট কেপচা যোনটো অপশ্যন হয় তাতে ক্লিক কৰি দিম। ছাকচেছ হৈ গৈছে। OTP হৈ গৈছে মোৰ মোবাইল নাম্বাৰত। এয়া OTP আহি গৈছে মোৰ মোবাইল নাম্বাৰত। মই এণ্টাৰ কৰি আছোঁ OTPটো। তো মই 494011 তো OTPটো মই এণ্টাৰ কৰি লগইনত ক্লিক কৰিম। লগইনত ক্লিক কৰাৰ পাছতে অলপ ৱেইট কৰিব বন্ধুসকল। ইয়াতে বহুকেইটা ছাৰ্ভিচ আছে আপোনালোকে ইয়াতে দেখা পাইছে। বন্ধুসকল ইয়াতে চাওক মোৰ যোনটো আধাৰ কাৰ্ড হয় আধাৰ কাৰ্ডত মোৰ দুটা নাম্বাৰ আছে আপোনালোকে ইয়াতে দেখা পাইছে। এটা লাষ্টত 9033 আছে আৰু লাষ্টত 5143 দুটা এইটো নাম্বাৰ আছে। আপোনালোকে এনেকৈ চাব পাৰিব আপোনাৰ মোবাইল আপোনাৰ যোনটো আধাৰ কাৰ্ড হয় বা আপোনাৰ নামত কেইটা চিম এক্টিভ হৈ আছে। কাৰণ আধাৰ কাৰ্ডৰ লগতে নহয় আপোনাৰ ভোটাৰ ID তেনেকৈ আপোনাৰ যিবোৰ একদম বহুত ইম্পৰ্টেণ্ট ডকুমেণ্টছ হয় ড্ৰাইভিং লাইচেঞ্চ সেইবোৰৰ লগতে উলিয়াব পাৰি আপোনাৰ চিম কাৰ্ড। তো আপোনাৰ নামত কেইটা চিম কাৰ্ড এক্টিভ হৈ আছে সেইটো ইয়াতে ওলাই যাব আৰু আধাৰ কাৰ্ডৰ লগত কিমান এক্টিভ হৈ আছে সেইটো ওলাই যাব। যদি ইয়াতে আপুনি যদি চিনি পোৱা নাই, যদি ফৰ এক্সাম্পল মই তলৰ নাম্বাৰটো চিনি পোৱা নাই, এই নাম্বাৰটো মোৰ নহয়, মই ইউজ কৰি থকা নাই, তেন্তে এইটোত ক্লিক কৰি আপোনালোকে চিম্পলি ৰিপৰ্ট যোনটো অপশ্যনটো হয় তাতে ক্লিক কৰি দিব। তো ৰিপৰ্ট হৈ যোৱাৰ লগে লগে আপোনাৰ তাত ভেৰিফিকেশ্যন আহিব। আপোনাৰ নাম্বাৰটো ভেৰিফাই কৰি চাব তাতে টেলিকম ডিপাৰ্টমেণ্টে। তো যদি ফল্ছ পায় তেন্তে নিশ্চয় এই নাম্বাৰটো ব্লক হৈ যাব আৰু আপুনি ছেভ হৈ থাকিব। গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টো বহুত খুবেই ইম্পৰ্টেঞ্চ দিবলগীয়া ভিডিঅ' হয়। গতিকে ইনফৰ্মেশ্যনটো যদি আপোনালোকৰ ভাল লাগিলে, যদি আপোনালোকৰ যদি হেল্পফুল হ'ব বুলি ভাবে তেন্তে মোৰ ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে চেনেলত যদি নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰি ৰাখিব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। আমি আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে ধন্যবাদ। জয় অসম, বন্দে মাতৰম।